হয়, মহাশিৱৰাত্ৰিলৈ মাথো কেইটামান দিন আছে। তো মহাশিৱৰাত্ৰি উপলক্ষে বিভিন্ন জেগাত মঠ মন্দিৰে ব্যাপক আয়োজন চলিছে। তো বৰ্তমান মই উপস্থিত আছোঁ তেজপুৰ চহৰৰ স্থিত আপোনাৰ হলেশ্বৰ মন্দিৰ দেৱালয়ত। আৰু যি হলেশ্বৰ মন্দিৰত আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে। আৰু যিহেতু ইয়াত মহাশিৱৰাত্ৰি নহয়, মহাযজ্ঞ আজিৰ পৰা আৰম্ভ হৈছে। মই কেমেৰা সতীৰ্থই দেখুৱাব। যিহেতু আলোক সজাকৈ এটি সুন্দৰ দৃশ্যাংশ ইয়াত গঢ়ি তুলিছে আৰু কমিটিৰ উদ্যোক্তাসকলো আছে আৰু কিছু কিছু লোক যি হলেশ্বৰ বুলি দেৱালয় ক'ব লাগিব, হলেশ্বৰ দেৱালয়ত কিছু শৰাই দিছে, কিছু ভোগ ইয়াত আয়োজিত কৰিছে। আৰু দেখুৱাইছোঁ যি ৰামচন্দ্ৰৰ শাশ্বতী অশ্বমেধ যজ্ঞ, যি মহাৰুদ্ৰ যজ্ঞ বুলি ক'ব লাগিব, মহাৰুদ্ৰ যজ্ঞ যি কিছু সময় পিছৰ পৰা আৰম্ভ হ'ব। যথেষ্টখিনি ইয়াত দেখা গৈছে ভক্তপ্ৰাণ ৰাইজ আজি আগতকৈ যিহেতু ইয়াত যথেষ্ট ভিৰ বুলি দেখা যাব। আৰু বহুত দূৰ দূৰণিৰ পৰাও আহিছে আৰু ইয়াত কমিটিৰ উদ্যোক্তাও আছে। মই অকণমান আগলৈ যাবলৈ মই যত্ন কৰিছোঁ যি এনি ভাৰতৰ দৰ্শকসকলক। যিহেতু মহাৰুদ্ৰ যজ্ঞ আয়োজন কৰিছে, কেতিয়াৰ পৰা আৰম্ভ হ'ব? আমি এই মহাৰুদ্ৰযজ্ঞ আজি 9 ফেব্ৰুৱাৰীৰ পৰা 9, 10, 11, 12 ফেব্ৰুৱাৰী এই 4 দিনীয়া কাৰ্যসূচী আহ্বান কৰিছোঁ। আৰু আজি ইতিমধ্যে কাৰ্যসূচী আৰম্ভ হৈছে। আমাৰ প্ৰাৰ্থনাৰ পৰা বৃক্ষৰোপণ, পৰিৱেশ নিষ্কাশন আৰু এতিয়া বেদী শোধন চলি আছে। আৰু অহা কাইলৈ আমাৰ মহিলাৰ জলযাত্ৰাৰ জৰিয়তে যজ্ঞৰ কাম আৰম্ভ কৰা হ'ব। আৰু 12 বজাত আমাৰ বেদী স্থাপন হ'ব। আৰু 12 তাৰিখে অহা বুধবাৰলৈ আমাৰ যজ্ঞ পূৰ্ণাহুতি হ'ব। আজি কিমান সময়ৰ পৰা আৰম্ভ হ'ব? আজি ৰাতিপুৱা 6টাৰ পৰা আৰম্ভ হৈছে। ৰাতিপুৱা 6টাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে। আৰু আমি যজ্ঞৰ লগত সংগতি ৰাখি 11 তাৰিখে নিশা এখন ভাওনাৰ আয়োজন কৰিছোঁ, ৰামচন্দ্ৰৰ অশ্বমেধ যজ্ঞ। যজ্ঞ আমাৰ মন্দিৰৰ সন্মুখত নামঘৰৰ দক্ষিণ দিশে আমাৰ যিটো স্থায়ী যজ্ঞকুণ্ড আছে, তাতে যজ্ঞভাগ হ'ব। আৰু সন্মুখত আমি ৰাইজৰ সুবিধাৰ্থে ৰাইজ বহিব পৰাকৈ পেণ্ডেলৰ ব্যৱস্থা কৰিছোঁ। যজ্ঞ কাইলৈ 12 বজাৰ পৰা আৰম্ভ হ'ব। কাইলৈ 12 বজাৰ। গোটেই নিশা নচলে। বেলি ডুবাৰ লগে লগে যজ্ঞ শেষ হ'ব। আকৌ পিছৰ দিনা বেলি উদয় হোৱাৰ লগে লগে যজ্ঞ আৰম্ভ হ'ব। আমাৰ অনুমান প্ৰতিদিনে মোটামুটি 3000 ভক্ত থাকিব, আমি এটা অনুমান কৰিছোঁ। কিন্তু যোৱাবাৰ পাতোঁতে আমি আমাৰ অনুমানকৈ বহুত বেছি ভক্ত হৈছিলে। গতিকে আমি 3000 ধৰিছোঁ ধৰক। আৰু 4 দিনত 12,000 দৰ্শক হ'ব। হয়, ইতিমধ্যে যি মহাযজ্ঞ ইয়াত আৰম্ভ হ'ব, বিয়লি অহা কাইলৈ ইয়াত আয়োজিত কৰিছে। মই অকণমান আগুৱাই যাবলৈ যত্ন কৰিম। ইয়াত যি বিপৰীত দিশে এটা স্থান আছে, সেই স্থানটোত সকলোৱে সাজি কৰি তুলিছে। মই সমস্ত দৃশ্যাংশ দেখাই আছোঁ এনি ভাৰত দৰ্শকসকলক টেলিভিশ্যনৰ পৰ্দাত। আৰু যি ইয়াত প্ৰৱেশ দেখা গৈছে হলেশ্বৰ দেৱালয় ভিতৰৰ অসম্ভৱ, ইয়াত বহুতখিনি ভক্তপ্ৰাণ ৰাইজ বৰ্তমান প্ৰসাদ বিতৰণে হওক, ইয়াত ভোগ গ্ৰহণ কৰিবলৈ কাৰণে ইয়াত ৰখি আছে। আৰু যি সুন্দৰকৈ সজাই তুলিছে মণ্ডপটো, আৰু ইয়াত আনুষ্ঠানিকভাৱে দেখা গৈছে হলেশ্বৰ মন্দিৰ প্ৰাংগণত। আৰু যি মহাযজ্ঞৰ যি মহাকুণ্ড, তাৰ মই আমি দিশে দিশে যাবলৈ ওলাইছোঁ। মই কেমেৰা সতীৰ্থই দেখুৱাব অলপ আগুৱাই যাবলৈ। অতি সুন্দৰভাৱে ইয়াত সজাই তুলিছে মালা দি। আৰু ইয়াত অহা কাইলৈ দুপৰীয়া ঠিক 12 বজাৰ পৰা আৰম্ভ হ'ব আৰু বেলি ডুবাৰ পূৰ্বে সমাপ্তি হ'ব। যি যজ্ঞ কুণ্ডটো মই অলপ ভিতৰলৈ নাযাওঁ, ইয়াৰ পৰাই মই দেখুৱাইছোঁ দৰ্শকসকলক। সুন্দৰভাৱে ইয়াত এতিয়া বৰ্তমান ইয়াত সজাই আছে। কিছু সময়ৰ পিছত যি অনুষ্ঠান ইয়াত আয়োজিত হ'ব। আৰু যি অশ্বমেধ যজ্ঞ বুলি এখন ভাওনা, যি অহা 11 তাৰিখে ইয়াত অনুষ্ঠিত কৰা হ'ব। ঐতিহ্যমণ্ডিত নাম আছে তেজপুৰ চহৰস্থিত যি হলেশ্বৰ মন্দিৰ, ইয়াত এইবাৰ প্ৰথমবাৰৰ কাৰণে মহাযজ্ঞ আৰম্ভ কৰিছে। আৰু যি মহাযজ্ঞৰ প্ৰাৰম্ভিক কাৰ্যকলাপ
প্ৰাৰম্ভিক কাৰ্যকলাপ ইয়াত আমি দেখুৱাই যাম এনিভাৰৰ দৰ্শকসকলক আৰু বহুতখিনি বিভিন্ন স্থানত হ'ব ইয়াত শিৱৰাত্ৰিও আহি আছে শিৱৰাত্ৰিও ইয়াত প্ৰাৰম্ভিক ইয়াত বহুতখিনি যথেষ্ট ভক্তবান ৰাইজৰ ভিৰ পৰিলক্ষিত হোৱা দেখা যায় শিৱৰাত্ৰিত আৰু এই মুহূৰ্তত মই আপোনালোকক সম্প্ৰচাৰ মই টেলিভিশ্যন পৰ্দাৰ যোগেদি মই দেখুৱাইছোঁ এনিভাৰৰ দৰ্শকসকলক আৰু যি যজ্ঞৰ কুণ্ড ইয়াত যজ্ঞ আৰম্ভ হ'ব অহাকালিৰ পৰা তো সেইকে আপোনালোকক সম্প্ৰচাৰ দেখুৱাই যাম অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়েগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093